মহারাজ ৰাজ্যৰ সংবাদ কি মুষ্টিক চোৰাংচোৱাসকলে প্ৰত্যেক মুহূৰ্ততে আমালৈ সংবাদ প্ৰেৰণ কৰিছে মহাৰাজ। তেন্তে বিলম্ব নকৰি প্ৰকাশ্য কৰা সকলো বৃদ্ধ উগ্ৰখেৰে মহাৰাজৰ বিৰুদ্ধে বাটে ঘাটে কৰে আলোচনা। মোৰ বিৰুদ্ধে আলোচনা? হয় মহাৰাজ। কংসৰ বিৰুদ্ধে আলোচনা? কিন্তু সেই অপদাৰ্থ উগ্ৰসেনৰ কোমন্ত নাই ঘটাব পাৰিব জানো কংসৰ বিঘিনি? তথাপিতো চানুৰ সতৰ্ক দৃষ্টি ৰাখিবা বৃদ্ধ উগ্ৰসেনৰ ওপৰত। চোৰাংচোৱাসকলক এই আদেশ জনোৱা হ'ব মহাৰাজ। মহারাজ চানুৰ সিংহদ্বাৰত বসুদেৱে আপোনাৰ অনুমতি ভিক্ষা মাগিছে। মোৰ পৰম মিত্ৰ বসুদেৱ হয় মহাৰাজ। বিলম্ব নকৰি আহিবলৈ দিয়া। ভাল মহাৰাজ। বসুদেৱ মোৰ সত্য ৰক্ষা কৰি প্ৰথম পুত্ৰক মই আপোনাৰ ওচৰত কৰিছোঁ। দিয়া 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 বসুদেৱ। সুন্দৰ এই শিশু তৰা ভৰা আকাশৰ যেনেটি উজ্জ্বল নক্ষত্ৰ অগ্নি দয়কীৰ প্ৰাণৰ বিনিময়ে কৰি গ'ল যি অংগীকাৰ আখৰে আখৰে বসুদেৱে কৰিছে পালন। এনেতো পৃথিৱীত অৱকিন্ত ত্যাগ কৰি অকুণ্ঠ মায়া সত্যজাত সন্তানক তুলি দিছে কালৰূপী কংসৰ হাতত। ধন্য ধন্য বসুদেৱ। তোমাৰ প্ৰথম সন্তানৰ পৰা মোৰ তাই কোনো মৃত্যু হ'ল। দৈব কি আখৰে বাট চাইছে। ৰাজন দৈব কি ৰৈ আছে তোমাৰ বাবে। সাৱধানে ৰ'বা। মনত ৰাখিবা যি মুহূৰ্ততে ভূমিষ্ঠ হ'ব দৈকীৰ গৰ্ভৰ অষ্টম সন্তান তুৰন্তে আনি তুলি দিবা কংসৰ খাপত। ভাল ভাল মহাৰাজ, এতিয়া মই বিদায় মাগিছোঁ। এনে লোক পৃথিৱীত আছে কেইজন সত্যজাত কেঁচুৱাৰ মায়া এৰি তুলি দিব পাৰে প্ৰতিজ্ঞা ৰক্ষাৰ বাবে কালৰূপী কংসৰ খাতত। ধন্য বসুদেৱ, ধন্য তুমি পৰম সুহৃদ কংসৰ।
তোমার মঙ্গল হোক। আপনার আগমনে ধন্য করিলে মোর এই মথুরা। কও আপনার আগমনের উদ্দেশ্য কি ব্যক্ত? নারায়ণ মহারাজ, আপনার কেনে বার্তা কৌশুন আজি আপনার মুখমণ্ডল দেখি মোর এনে ভাব হয়েছে অনুমান যে এই মথুরার এই প্রজাবর্গর আনন্দর মাজত আপুনি একেবারে বিমোহিত হৈ পৰিছে নহয় জানো ৰাজন? সঁচা দেৱৰ কি আপোনাৰ অনুমান একেবাৰে সত্য। কিন্তু কিন্তু কি দেৱ? ৰাজন, এই মথুৰাৰ প্ৰজাবৰ্গৰ আনন্দৰ মাজত এই ৰজা যদি হয় মৃত্যুমুখী, মৃত্যুমুখী মই তাত জানো কিবা আনন্দ প্ৰজাৰ? কি কই দেৱৰ কি? সঁচা কই দেৱৰ কি? মৃত্যু 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 চতুর্দিকে আজি চতুর্দিকে মৃত্যু আজি কংসৰ সন্মুখত উপায় উপায় কি দেৱৰ কি? ধৈৰ্য নহ'ব মহাৰাজ, দেৱৰ্ষি জনাব উপায় নকৰিলে বধ সেই দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তানক দেৱৰ কি? দৈৱকীৰ বাহি বিয়াৰ দিনা হৈছিল যি দৈৱবাণীয়ে কৈছিল দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানহে মোৰ প্ৰাণমূল। আৰু সেয়া আছিল দৈৱকীৰ গৰ্ভৰ প্ৰথম সন্তান। প্ৰথম সন্তানৰ পৰা মোৰ নাই কোনো মৃত্যু নহয়। আৰু এইবাবে মই মুক্তি দিলো দেৱৰ। তাতেই কৰিলে ভুল মথুৰাৰ ৰাজ অধীশ্বৰে। শুনক মহাৰাজ, দৈৱকীৰ গৰ্ভজাত সেই প্ৰথম সন্তানেই হৈছে অষ্টম সন্তান। গণিলেই ধৰা পৰে। প্ৰথম আকৌ কেনেকৈ অষ্টম হ'ব? প্ৰথমেই অষ্টম, অষ্টমেই প্ৰথম। শুনক ৰাজন, ঋষিনী যশোদা আদি কৰি যত মানে আছে নাৰীগণ, বসুদেৱ নন্দ আদি কৰি যত মানে আছে প্ৰজাগণ, চক্ৰান্ত সকলোৱে দেৱতাৰ অংশে জন্মিছে ধৰা চক্ৰান্ত। আৰু পূৰ্বতে কাল নিবিও তুমি আছিলা আৰু তাকো ৰাম ৰূপে তোমাক কৰিছিল সংঘাত। এই যে দেখিছা অষ্টাদল পদ্মত, এই অষ্টাদল পদ্মত কোন পাহি প্ৰথম কোন পাহি অষ্টম, তুমি জানো গণনা কৰি উলিয়াব পাৰিবা? স্পষ্ট দেৱৰ কি? স্পষ্ট, একেবাৰে স্পষ্ট। এই পদ্মপাহিক মই যদি প্ৰথমৰ পৰা গণনা কৰো তেন্তে প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠ, সপ্তম, ধৈৰ্য ধৰা। আকৌ যদি মই এই পদ্মপাহিক নাৰায়ণ উলুটাকৈ গণনা কৰো তেন্তে নাৰায়ণ প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠ, সপ্তম, অষ্টম। প্ৰথমে অষ্টম, অষ্টমী প্ৰথম, প্ৰথমে অষ্টম, অষ্টমী প্ৰথম, প্ৰথমে অষ্টম, অষ্টমী প্ৰথম, প্ৰথমে অষ্টম অষ্টমী প্ৰথম, প্ৰথমে অষ্টম অষ্টমী প্ৰথম। এতিয়া উপায় কি দেৱৰ কি? উপায় 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 কি দেৱৰ কি? উপায় 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 আছে। পোন প্ৰথমতে বসুদেৱ আৰু দৈৱকী অন্ধকাৰ পুতহেৰণে নিক্ষেপ কৰা। বসুদেৱ দৈৱকীক নোহাৰ জিন্দিৰ লগাই নিক্ষেপ কৰা মথুৰাৰ অন্ধকাৰ কাৰাগাৰত। শুনা ৰাজন, অকল সেয়াই নহয়, তোমাৰ সেই বৃদ্ধ পিতা
মোৰ পিতা ও তোমাৰ পিতায়ে তোমাৰ বিৰুদ্ধে বোলে ষড়যন্ত্ৰ কৰিছে পিতা গতিকে তেওঁকো তুমি তোমাৰ পোতাশালতে নিক্ষেপ কৰা মই এতিয়া বিদায়হে মাগিছো মনত ৰাখিবা প্ৰথমে অষ্টমী প্ৰথম এটা মোৰ বৃদ্ধ উগ্ৰকে প্ৰবঞ্চনা কৰিছে পুত্ৰ ৰাজ্য ৰজাৰ বিৰুদ্ধে বজাৰ ষড়যন্ত্ৰ পুত্ৰৰ বিৰুদ্ধে পিতাৰ ষড়যন্ত্ৰ রাজনীতি রাজনীতি রাজনীতির পিতা পুত্র সমন্বয় মুস্তিক জানোর হুনামুর দুর্বার আদেশ বৃদ্ধ পিতা উগ্রসেন লোহার বিন্দির লড়াই নিক্ষেপ করা মথুরার অন্ধকার কারাগার বল মহারাজ কি কুমন্ত্রণা দিবলে আহিছা তোমালোকে জীবানেই দুর্ভোগিয়া কংখর বিরুদ্ধে ষড়যন্ত্র নকরা সিমানেই কিন্তু অভিশপ্ত কংখৰ কপালত আজি পদম ফুল ফুলিব লাগিছে এটা তোমাৰ দৰে ৰাজ লক্ষ্মীৰ বন্দিনী আজি কংখৰ ৰাজন্তপুৰ কংখৰ ভয়ত বিধাতায়ো আজি সাৱধানে বিধি লিপি লিখিবলৈ বাধ্য পিতা মই মতালিৰ কথা শুনিব ইচ্ছা নকৰো মোক অলপ শান্তিত থাকিবলৈ দে মোক অলপ শান্তিত থাকিবলৈ দে তোমাৰ কথা মতে মথুৰা নচলে পিতা মোৰ কথা মতে চলিব তুমি শুনিবলৈ ইচ্ছা নকৰিলো মই যে তোমাক শুনাবই লাগিব শুনা যিদৰে দৈৱকীৰ গৰ্ভৰ 6টা সন্তানক মই এটা এটা কৰি হিল আচাৰি আচাৰি জীৱন লীলা সমাপ্ত কৰিলো নাই ঠিক সেইদৰে যিদিনা দৈৱকীৰ গৰ্ভৰ 8ম সন্তানটিক মই হিল আচাৰি আচাৰি জীৱন লীলা সমাপ্ত কৰিম সেইদিনাই কংসৰ জীৱনৰ আনন্দৰ পূৰ্ণাহুতি হ'ব পিতা এইদিনলৈ আৰু বেছিদিন অপেক্ষা কৰিব নালাগে পিতা এই শুভ দিন সমাগত দৈৱকীৰ আখিন্ত প্ৰসৱৰ সময় নিচেই ওচৰত কেৱল বন্দীয়েই নহয় পিতা প্ৰহৰীৰ সতৰ্ক দৃষ্টিৰ মাজত শৃংখলা বদ্ধ দুয়োজন নাই না তুমি একো চিন্তা কৰিব নালাগে তুমি একো চিন্তা কৰিব নালাগে কংসৰ প্ৰাণবৈৰী আগমনৰ নিমিত্তে মই সকলো আদৰ অভ্যৰ্থনা সম্পূৰ্ণ কৰি ৰাখিছো এই শুভ দিন শুভলগ্নৰ অপেক্ষাত হত সহস্ৰদা ৰখিহে নালাগে স্বয়ং মথুৰা নিপতি কংসয়ো আজি বিনিদ্ৰ ৰজনী যাপন কৰিছে মই আহো পিতা তোমাক মই এই শুভ সংবাদটো দিবলৈহে আহিছো মথুৰাৰ ভৱিষ্যত আন্ধাৰ নে পোহৰ মহাৰাজ পোহৰেই হ'ব যদুবংশত আমাৰে পূৰ্বপুৰুষসকলে স্বৰ্গত থাকি এনে অভিশাপ দিব লাগেনে অক্ৰূৰ মহাৰাজ মই বৰ ক্লান্ত হৈ পৰিছো মোক শয্যালৈ আহক মহাৰাজ মোক শয্যালৈ
এতিয়া কেনে বসুদেৱ দৈৱকী পৰি থাক তহঁতে অন্ধকাৰ কাৰাগাৰতে আপুনি হাতৰ শিকলি পৰিল গোলকি টান বান্ধন নিষ্ঠুৰ ৰাজাৰ পৰা কোনে যে নাহি অকস্মাতে দিলে মোক মুক্তিৰ বিধান অলৌকিক সকলো ঘটনা বাহিৰত দবা পিতা শিল বৰষুণ প্ৰকৃতিৰ যেনেকে
সিখন সৃষ্টি যেন ধ্বংস হয় এটি পলকতে ভিতৰত মই আৰু দৈৱকী মাত্ৰ আছো যেন দুটি প্ৰাণী কেৱল ৰাখি ৰাখি ফুলৰ পোখা ধূপ ধন্দনৰ গোন্ধে চতুৰ দিন কৰে সুৰক্ষিত বিশ্বৰ সকলো জ্যোতি যত মানে সকলোকে ভুৱন মোহন ৰূপ দেখুৱাই বসুদেৱ দৈৱকীৰ জীৱন তুমি মুহূৰ্ততে
কৰিলা সাৰ্থ হে প্ৰভু তোমাহেন বিশ্ব জনকৰ জনক জননী হ'বলৈ কিবা শক্তি কিবা সামৰ্থ্য আছে আমাৰ একদম ক্ষুদ্ৰ অতি ক্ষুদ্ৰ আমি হে বিৰাট দুষ্ট হৈ বৰশী কৰুণা ধাৰা ধাৰা ধাৰে মেলি দিছা নিজ হাতে সৌভাগ্য দুৱাৰ আমাৰ পুত্ৰ ভাৱে তুমি মোক ধৰিলা সাৱটি মাতৃভাৱে মই ললো বুকুত সামৰি সামৰা সামৰা তজু চকু চাট মাৰি ধৰা জ্যোতি জগতৰ পুত্ৰৰূপে নয়নৰ মণিৰূপে মোৰ বুকুলৈ আহা পুনৰবাৰ স্থিতি লোৱা দৈৱকীৰ কোলাত হে প্ৰভু দৈৱকীৰ মনোবাঞ্ছা পূৰ্ণ কৰা বাঞ্ছা কল্পতৰু মোৰো এবে এই অভিলাষ উত্তৰূপ দেখুৱা তোমাক উত্তৰূপ দেখুৱা তোমাক বুকুৰ মালিক মোৰ বংশৰ পদুম ফুল মুমূৰ্ষ দেহত তুমি দৈৱকীৰ হিলাই হিলাই দাঙি দিলা অমৃতৰ ফুল সঞ্জীৱিত হ'ল আজি নিত প্ৰাণ প্ৰভু দৈৱকী দৈৱকী ভাগ্যৱতী তুমি যে দৈৱকী দিয়া দিয়া তুমি মোক পুত্ৰক এবাৰ ল'বলৈ প্ৰাণ ভৰি মোক দিয়া দৈৱকী দৈৱকী একি দৈৱকী কান্দিছা তুমি কিবা সেইটো আনন্দৰ বিষাদ বেদনা গছোৱা গছোৱা দৈৱকী গছোৱা তুমি মুখৰ পৰা ৰিহাৰ আচল দৈৱকী তুমিও কান্দা দৈৱকী কান্দি কান্দি সকলোৰে মজিয়া পৰুৱা বাবা বাবা সেই ৰাজ্যকী মুহূৰ্তৰ কথা দৈৱকী খন্তেক পাছতে আহি হ'ব উপস্থিত ভাতৃ মোৰ মহাকাল সত্যাগমন কিয় কিয় বাছা জন্ম ললি খন্তেকৰ হেতু কিবা হেতু স্থিতি ললি দৈৱকীৰ গৰ্ভত আমাৰ পাপৰ ফল পূৰ্ব জন্মৰ দেৱতাৰ লাগি পৰি যায় আজি সোণৰ অহংকাৰ নাহিলি তিলৈ দীৰ্ঘ জিতি হয়
কিদৰে ৰক্ষা কৰো মই বংশৰ প্ৰদীপ ভয় নাই ভয় নাই জন্মিছে মৃত্যুঞ্জয়ী অমৰ সন্তান বুকুটো তোমায় লৈ তোমাৰ খোজ লোৱা গকুলৰ ধৰতে উপদেশে মায়া যখন খোলা আছে সকলো দুৱাৰ যোৱা শিক্ষে আনাগৈ মায়া পুত্ৰক খলাই আনাগৈ মায়া পুত্ৰক খলাই আনাগৈ মায়া পুত্ৰক খলাই শুনিলে দৈৱকী বিধাতা পৰো কি কৰিব পাৰে সেই কংসটো আছাৰে দিয়া দৈৱকী দিয়া পুত্ৰকে বা দৈৱৰ নিৰ্দেশ মৰ্মে এতিয়াই খোজ লওঁ মই চকুৰৰ দিশে দিয়া বাখু কিয়ে ফেনা মেলি ও পিশাচি আহে সত্য ধরি স্পর্শ নাই বৃষ্টি বিন্দু গা আজি যে মোর দেবত সহায়
হে যমুনা তুমিও আজি মোৰ সহায় হোৱা কৰ জোৰে মাকো এবে আশ্ৰয় তোমাক এনে কটুকাৰে বহা কত কলে বল তাৰ মাজেৰে মোক দিয়াবা দেৰি ধন্যবাদ লোৱাহে কলনন্দিনী এথা অনি পানীৰ মাজত য'তেই মোৰ পৰে পৰি ততেই পাম কৰি মোক দিশা বাতিৰে খুৱাই ভাগ্যৱান বসুদেৱ ভাগ্যৱান তোৰ পিতৃকুল মাতৃকুল এনে ভাবে শুভ পায় জগতেশ্বৰ
জগতরে সারি মতে জীবই মহাহুখে নিত্য দেবীর গোলাপ লোভী দুর্ভোগিয়া কঙ্কদয় নাই নাই দুঃখ পালন এই হুক লিখা দুগ্ধ পেঁয়াজেন শান্তির কুমল সজ্জা হিউ আজি অশান্তির গন্ধ করে হল গন্ধপিত নিষ্কণ্ঠ বলে ভাবিলেই মই দুই চক্ষু মুদিলেই মই চতুর্দিকে দেখা পাও জ্বলন্ত কীটাঙ্গ হদে হীরা তুলমি ঠোকা তীক্ষ্ণ তরোয়াল দৈবকীর গর্ভজাত হেয়া অস্ত মুখন্তর দৈবকীর গর্ভজাত হেয়া অস্ত মুখন্তর সংহারে মত্তিয়েরি প্রকৃতি দেখো শান্ত রূপ হরিষে ধারণ যাও নাকি কারাগার রই সাবলই প্রাণ বৈরি মোর মহারাজ কোন 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 শ্রী স্বর্ণদক্ষ সানুর মহারাজ মহারাজ আজি আপনি মোক চিনিব পৰা নাই মহারাজ মহারাজ
পাৰিছো নেহবিলাক অঘা বকা ভেলুকা দি আপোনাৰ সেনানায়কসকল বেশ বেশ সানুর মহারাজ আজি অষ্টমী তিথি হয় মহারাজ আজি অষ্টমী তিথি আজি মোর প্রাণবৈরী জন্মিষে জন্মিলা ভয় কি মহারাজ দেবর্ষি নারদর দৈব্যবাণী মনোতাসে সানুর আছে মহারাজ বিশ্ব ধ্বংসকারী কঙ্কময় মোর দ্বারাহে দৈব্যবাণী নিষ্ফল হব এতিয়াও জীয়াই আছে নে নিশা নিশা কঙ্কৰ প্ৰাণবলী ইমান সহজতে মৰিব নোৱাৰে সানুৰ দেৱতাবিলাক মহাৰাজৰ হিতাকাংক্ষী নহয় মাথো প্ৰতাৰিত কৰিবৰ বাবে চেষ্টা কৰে আৰু সানুৰ সানুৰ কিন্তু এই সানুৰক প্ৰতাৰিত কৰিব পৰা নাই মহাৰাজ এই নিমিত্তে ৰাজ্যত যিমান শিশুৱে জন্মগ্ৰহণ কৰিছে সকলোকে আমিও হত্যা কৰিছো ধন্য ধন্য তোমালোক আৰু কাৰাগাৰত কি হ'ল সানুৰ কাৰাগাৰলৈ গৈছিলো কিন্তু কি শিক্ষা সানুৰ কাৰাগাৰলৈ গৈছিলো উত্তপ্ত শিলৈ এই আশা কৰিছে যদি সত্যই জন্মগ্ৰহণ কৰিছে তাক মাতৃকুলাৰ পৰা টানি আজৰি আনি শিলত আচাৰি বধ কৰো বধ কৰিলা সানুৰ বধ কৰিলা সানুৰ বধ কৰিলা নাই কৰা সত্যই জন্মগ্ৰহণ কৰা মূৰ্খ এতিয়া মাতৃৰ গৰ্ভৰ অন্তৰালতে বহি কংসৰ মৃত্যুৰ বতৰালৈ খিলকৈ অত্যহাস্য কৰিব লাগিছে তাৰ মাকৰ গৰ্ভ ভাঙি আজৰি আনি শিলত আচাৰি বধ কৰিব পুত্ৰ নহয় কন্যাহে পুত্ৰ সন্তান কন্যা সন্তান অষ্টম সন্তান এই পুত্ৰ সন্তান নহয় এই কন্যা সন্তান পুত্ৰ মোৰ কথাটো বিশ্বাস কৰা নাই দেৱতাৰ চক্ৰান্ত সানুৰ নিজে যাম মহাৰাজ মোৰ কথা মিছা নহয় এইজনী দীপ কন্যাহে কন্যাই হোক পুত্ৰ হোক এই যে দয়কীৰ গৰ্ভ অষ্টম সন্তান দে কেঁচুৱা দে কাল শিশুৰ ৰক্তৰে মই বহুদিনীয়া বিয়া পলোৱা মাতৃ হৈ ছটা পুত্ৰক মৃত্যুৰ মুখলৈ তোমাৰ হাতত তুলি দিছিলো আজি এই ছোৱালীটিৰ জীৱন মই আচল কাটি ভিক্ষা মাগিছো তাইৰ পৰা তোমাৰ কি হয় দিয়া দাদা মোক নিৰাশ নকৰিবা সুন্দৰ অভিনয় দৈবকী তিৰুতাৰ চকুৰ পানী এই কংসক কদাপিতো কৰ্তব্য বিমুখ কৰিব নোৱাৰে দে ল'ৰাই হওক ছোৱালীয়ে হওক এই যে তোৰ গৰ্ভৰ অষ্টম সন্তান দৈবকী আৰু সাপ মূৰত তুলি কংসই কেতিয়াও নৃত্য কৰিব নোৱাৰে এতিয়াও নিশ্চয় কংসক তই
দে বুলিছো নহয় দে বুলিছো নহয় দে বুলিছো নহয় দে বুলিছো নহয় আরে দে বুলিছো নহয় দে বুলিছো নহয় বসুদেৱ ৰাষ্ট্ৰৰে মূৰ্তিৰ জৰে চাইৰলা আৰু খন্তেক সময় বদ্ধ ভূমিলৈ তোমালোকৰ এই কন্যা সন্তানটিকে মই কেনেদৰে শিলত আছাৰি আছাৰি জীৱন লীলা সমাপ্ত কৰিম সাম কংস সাম এই দুই চক্ষুৰে নিমিষে নমৰাকৈ ছটা পুত্ৰৰ মৃত্যু লীলা চাইছিলো এই দুই চক্ষুৰে যখন সৃষ্টিৰ প্ৰলয় লীলা দেখা পাইছিলো আজিও চাম আজিও চাম বসুদেৱ আকাশৰ দেৱতা পৃথিৱীৰ মনুষ্য কোনে আজি কংসৰ হাতৰ পৰা এই কন্যা শিশুটোক ৰক্ষা কৰিব দেৱতাৰে তীব্ৰ ব্যঞ্জনাই শক্তি খেল সমে বিন্ধে আজি কংসৰ বুকুত জ্বলি গল পুৰি গল মহাৰাজ সমস্ত হৰিণ মহাৰাজ সাগৰ সাগৰ দিয়া মোক বাহুত আশ্ৰয় মহাৰাজ সাগৰ দিয়া মোক বাহুত আশ্ৰয় দৈবকী ওঠা দৈবকী নাকান্দিবা দৈবকী করেও কান্না বল যাও নেশিকে বলা